লোকগীতৰ প্ৰতি সকলো অসমীয়াৰে এটা টান আছে, সকলোৰে দুৰ্বলতা আছে। বিশেষকৈ গোৱালপৰীয়া লোকগীত যিকেইটা গীত প্ৰতিমা বৰুৱা পাণ্ডে গাইছিলে, তেখেতৰ প্ৰতিটো গীত হৃদয়স্পৰ্শী, সকলোৱে ভাল পায়। আজি সেই হস্তিৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডে দেৱীৰ ঘৰত আহিছো বহু দূৰৰ পৰা। এটা নাম, এনেকুৱা এটা নাম যিটো নাম অসমৰ ইতিহাসত চিৰকাল সোণালী আখৰেৰে লিখা থাকিব। আৰু তেওঁৰ গীতৰ প্ৰতিটো শব্দ, প্ৰতিটো শাৰী প্ৰতিগৰাকী অসমীয়া বুকুত আচলতে ঠাচ বহুৱাই গৈছে আৰু সকলোৱে ভাল পায়। আজি মই আহিছো তেওঁৰ বাসভৱনত, চাওঁ তেখেতৰ স্মৃতি কি বুটলিব পাৰো আৰু আপোনালোকক কি দেখুৱাব পাৰো, মই এবাৰ চেষ্টা কৰিম, আহক। আৰু গৌৰীপুৰ টাউনৰ পৰা অকণমান মাত্ৰ 2 কিলোমিটাৰ দূৰত আছে প্ৰতিমা বৰুৱা পাণ্ডেৰ ঘৰ। আৰু ঘৰটোত বৰ্তমান নতুনকৈ সংযোজন কিছু কৰিছে চৰকাৰে, বিশেষকৈ ৰাস্তা ঘাটৰ ক্ষেত্ৰত অকণমান ডেভেলপ কৰিছে। আৰু বিশেষকৈ ঘৰটো যিহেতু বহু পুৰণা, এই ঘৰটোত নতুনকৈ কৰিবলগীয়া বহুখিনি কাম আছে চৰকাৰৰ। আৰু শুনিব পাইছোঁ ঘৰটোত মিউজিয়ামৰ কিছু ব্যৱস্থা কৰিব, য'ত প্ৰতিমা বৰুৱা পাণ্ডে দেৱীৰ কিছু স্মৃতি এই ঘৰটোত সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰিব। আপোনালোকে দেখিছে মোৰ সন্মুখত সঁচাকৈ এটা ৰাজমহল, যিহেতু ৰাজবাৰী বুলিয়ে কয় এইখিনি ঠাই। আৰু যদি আপোনালোকে দূৰৰ পৰা চাই ঘৰটো, একেবাৰে সেই পুৰণা এটা ঘৰ আৰু ৰাজবাৰী এটা খুব সুন্দৰ আৰ্হিত আছে ঘৰটো। মই যাম, আমাৰ ভিন্দৌ আছে, ভিন্দৌৰ লগত আৰু ভিন্দৌৰ বন্ধু আহিছে, আমাক লৈ আহিছে ইয়াতে। এবাৰ চাওঁ গোটেইখিনি কিনো আছে ইয়াতে। আৰু যিহেতু এটা ঐতিহ্যপূৰ্ণ এটা ঐতিহাসিক ঘৰ, গতিকে ইয়াত ছিকিউৰিটিৰ কিছু ব্যৱস্থা কৰা হৈছে। আৰু বিশেষকৈ ড্ৰোন, ইয়াত ন' ড্ৰোন লিখা আছে, ড্ৰোন ইয়াতে উৰাব নোৱাৰে। চাওচোন আগলৈ। হস্তিৰ নৰণ হস্তিৰ চৰণ বামুণেৰ নাৰী, মাথায় নিয়া কাম কলচীয়। আৰু যিহেতু এইটো এটা বহুত পুৰণা, ইয়াত ইতিহাস জড়িত হৈ আছে। এইটো হৈছে বৰটোপ, আমাৰ ইতিহাসত আছে এই বৰটোপৰ কথা। আচলতে বিশ্ববীৰ চিলাৰায়ৰ পুতেক ৰঘুদেৱ নাৰায়ণ দেৱৰ এইটো এটা বৰটোপ। আৰু সন্মুখত মই দেখিছোঁ প্ৰতাপ সিংহৰ হাতীৰ সমাধি, অৰ্থাৎ ইয়াত প্ৰতাপ সিংহৰ হাতীটো ইয়াতে সমাধিস্থিত কৰা হৈছিল। এইডাল গছৰ তলতে প্ৰতাপ সিংহৰ হাতীৰ ইয়াত সমাধি হৈছিল। আৰু গোটেই এৰিয়াটো আপোনাক মই দেখুৱাইছোঁ, গোটেই টাউনখন বহুত তলত আছে। আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ ঘৰটো কিন্তু বহুত টপত আছে, ওখ ঠাইত আছে। আৰু গোটেই চহৰখন, গোটেই গৌৰীপুৰ চহৰখন তলত আছে, বহুখিনি তলত আছে। গতিকে ইয়াৰ দ্বাৰা এইটোৱে বুজিব পাৰি যে ৰাজমহলৰ আচলতে ক'ব পাৰি ইয়াৰ দ্বাৰা যে ৰাজমহলৰ বৈশিষ্ট্যই এইটো যে সদায় ৰাজমহলৰ দৰে থিয় হৈ থাকিব লাগে। এইটো সকলোৱে দেখিছে প্ৰতিমা বৰুৱা পাণ্ডেৰ ঘৰ। ইয়াতে ডক্টৰ ভূপেন হাজৰিকাৰ পৰা আদি কৰি কিমান ডাঙৰ শিল্পী এই ঘৰটোত আহিছিল আৰু তেওঁলোকৰ সাধনা কৰিছিল। বিশেষকৈ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কিন্তু এই ঘৰটোৰ লগত বহুত সম্পৰ্ক আছে। তেখেতে প্ৰায় 1.5 মাহ 2 মাহ ধৰি এই ঘৰটোত থাকিছিল, থাকি ইয়াৰ পৰাই কাম কৰিছিল। বিভিন্ন ধৰণৰ অসমীয়া আমাৰ গীত মাতৰ পৰা, ফিল্ম ইণ্ডাষ্ট্ৰীৰ পৰা বহুখিনি কাম ইয়াতে কৰিছিল। মোৰ দুৰ্ভাগ্য, মই আজি আপোনালোকক বৰ বিশেষ ক'ব নোৱাৰিম, কাৰণ ময়ো যিহেতু বৰ বিশেষ নাজানো। আৰু যিহেতু এতিয়া কাম চলি আছে, গতিকে বৰ বিশেষ মই দেখুৱাব নোৱাৰিম। কিন্তু এইটো হৈছে চিৰি, আগতে এনেকুৱাকৈ উঠি গৈছিল ওপৰত। আৰু মই অকণমান ভিতৰত কি আছে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। খুবেই পৰিতপ্ত এটা পৰিস্থিতি, খুবেই পৰিতপ্ত অৱস্থাত আছে ঘৰটো। কিন্তু সুখৰ কথা এইটো, চৰকাৰে এইবাৰ প্ৰজেক্ট এটা লৈছে, এই গোটেই ৰাজবাৰীটো এটা নতুন ৰূপ দিব বুলি চৰকাৰে ইতিমধ্যে এটা প্ৰজেক্ট লৈছে হাতত। এইবোৰ যে দেখিছে, এইবোৰ হৈছে দোলা, বিশেষকৈ হাতীৰ
পিঠিত এইখন দিয়া হয় আৰু নামটো নাজানো ভালদৰে ইয়াত বহি প্ৰতিমা বৰুৱা পাণ্ডেৰ লগতে তেওঁৰ ঘৰৰ সদস্যবোৰে তেনেকৈ গৈছিল হাবিত শিকাৰৰ ক্ষেত্ৰত বিশেষকৈ এই গোটেই এৰিয়াটো এটা মানে এনেকুৱা এটা পৰিৱেশ এইফালে দেখিছে এটা নদী আছে সেইটো নদী এটা আৰু এইটো এটা হৈছে আপোনাৰ ৰাজবাৰী আৰু এই ৰাজবাৰীত দেখিছে গোটেইখিনি সেই দিনতে চাওক এইখন বেলকনি সেই দিনতে আৰু এই গোটেই ঘৰবোৰ এতিয়া দুৱাৰবোৰ বন্ধ হৈ আছে এতিয়া ইয়াৰ চাবি মানুহৰ লগত নাই ডিচিৰ লগত আছে কাৰণ কাম যিহেতু আৰম্ভ হৈছে আৰু মই ইয়াত থকা দাদাকেইজনৰ লগত কথা পাতিলোঁ তেওঁলোকে ইতিমধ্যে জানিব দিছে যে কামবোৰ এতিয়া আৰম্ভ হৈছে আৰু বৰ বিশেষ দিন নাই কিছুদিন পিছতে এটা খুব সুন্দৰ এটা পৰিৱেশ হ'ব পৰ্যটকৰ কাৰণে এটা খুব ডাঙৰ এটা সুন্দৰ ঠাই হ'ব মই ভাবোঁ আৰু এইখন দেখিছেনে আগত এইখন বা কি মই ভালকৈ নাজানো এইখন কি হয় ঠেলা গাড়ীৰ নিচিনা হয়তো বৰটোপ বা তেনেকুৱা কিবা এটা ইয়াত আনিছিল তেনেকুৱা হ'ব পাৰে গোটেইখিনি মই এবাৰ দেখুৱাইছোঁ আৰু কিনো সংযোজন কৰিব পাৰোঁ মই চাম যিহেতু দুৱাৰবোৰ বন্ধ আছে মই খিৰিকীৰেই কেমেৰাটো ভিতৰত সুমুৱাই দিছোঁ আৰু চাইছোঁ অলপ আপোনালোককো কিবা দেখুৱাব পাৰোঁ নেকি হস্তিৰ কন্যা বামুণেৰ নাৰী মাথায় নিয়া কাম কলসিও সখী হাতে সোনার ঝাড়ি সখিও ও মোর হাই হস্তির কন্যা রে বিশ্বাস কৰক যদি আপুনি এবাৰ ইয়াত আহে যদিহে আপুনি সংগীতক ভাল পায় যদি আপুনি গীত মাতৰ সৈতে জড়িত বিশেষকৈ গোৱালপৰীয়া লোকগীত যদি এইখিনি ঠাইত আপুনি এবাৰ থিয় হয় আপোনাৰ গাৰ নোম শিয়ৰি উঠিব কাৰণ সেই প্ৰতিটো গীতৰ এটা জীয়া ছবি এটা আপুনি দেখা পাব ইয়াতে বিশেষকৈ প্ৰতিমা বৰুৱা পাণ্ডে এই ঘৰটোৰ পৰা এইখিনি ঠাইৰ পৰাই তেওঁ সংগীতৰ সাধনা কৰিছিল বিশেষকৈ যিমান কেইটা তেখেতৰ গীত আছে এই গীতবোৰৰ ইয়াৰ পৰাই এই গীতবোৰৰ ৰচনা হৈছিল ইয়াৰ পৰাই সেই গীতবোৰৰ উৎপত্তি হৈছিল গতিকে কিমান এটা সুন্দৰ ঠাই ক'ব গ'লে গতিকে আহিব আপোনালোকে কিন্তু এতিয়া নহয় আৰু কিছুদিন পিছত এইখিনি গোটেই কিবা এটা প্ৰজেক্ট লৈছে চৰকাৰে এটা মিউজিয়াম বনাব আৰু তেওঁৰ যিখিনি সংৰক্ষিত বস্তু ৰাখিব পাৰে গোটেইখিনি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে জানিব পোৱা মতে আৰু বয়সৰ ক্ষেত্ৰত যদি চাই এই বৰটোপটো 1514 খ্ৰীষ্টাব্দৰে হয় ইয়াত লিখা আছে এইখিনিত হয়তো মই জুম কৰি আপোনালোকক দেখুৱাব নোৱাৰিম ওচৰত যাব ভাল নালাগে এইটো লিখা আছে দেখিছে চাগে আপুনি 1514 খ্ৰীষ্টাব্দতে ইয়াতে বীৰ চিলাৰায়ৰ পুতেক ৰঘুদেৱ নাৰায়ণ দেৱৰ এইটো এটা বৰটোপ আৰু মই ইতিমধ্যে ক'লোঁ যে ভূপেন হাজৰিকা দেৱৰো বহুত স্মৃতি এই ঘৰটোত এই ৰাজবাৰীত আছে আৰু হয়তো তেওঁ সেইকাৰণেই গাইছিল যে গৌৰীপুৰীয়া গাভৰু দেখিলোঁ হাতী ধৰিবলৈ গৈ আৰু হাতীৰ লগতে তেওঁলোকৰ এটা ডাঙৰ এটা সম্পৰ্ক আছে হাতীৰ লগত দিনে দিনে খুশিয়া পৰিবে রঙিলা দালানের মাটি গুছাই যিকন রঙে বালনা কাল গেল হাসিতে খেলিতে জৈবন কাল গেল রঙে আহার বৃদ্ধানা কাল গেল ভাবিতে চিন্তিতে